নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ লেচন নম্বৰ 7। পাৰ্টটোৰ নাম হ'ল তোমালোকৰ অসমৰ সম্পদ। এইটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট আৰু অতি সহজ। তোমালোকে বেছি ভালকৈ পঢ়িলে অলপ ভালকৈ পঢ়িলে তোমালোকে বস্তুটো মুখস্থ হৈ যাব। আৰু মই এই পাৰ্টটোত থকা অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আছে মই অতি সহজ আৰু তোমালোকৰ কাৰণে যাতে সোনকালে মুখস্থ হৈ যায় এনেকুৱাকৈ লৈ আহিছোঁ। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। আৰু যদি তোমালোকে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পাৰিলে কমেণ্টত জনাবা তোমালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে। 1 নম্বৰত দিয়া আছে আমাৰ কাঠ বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি? এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাই লোৱা। কাঠ বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম হ'ল তোমালোকৰ ইয়াত দিয়া আছে কাগজ কল আৰু জুইশালা উদ্যোগবোৰ কাঠ বাঁহৰ ওপৰত ভিত্তি কৰে। তোমালোকে জানা যিবিলাক আমি কাগজ আছে যে আমাৰ কিতাপৰ যিবিলাক পেজ আছে এইবিলাক আমি কি কওঁ কাগজ, আৰু বাতৰি কাকত এইবিলাক কাগজ কওঁ, কপি যিবিলাক আমি লিখোঁ যে খাতা এইবিলাক কাগজ কওঁ, আৰু জুইশালা কোনটো কয় আমি যে মাচিছ কওঁ যে জীয়া সলাই আমি যে কিবা জুই জ্বলাওঁ এইটো হ'ল জুইশালা। এইবিলাক উদ্যোগ মানে এইবিলাক কোম্পানী কাৰ ওপৰত নিৰ্ভৰ কৰি আছে আমাৰ কাঠ আৰু বাঁহৰ ওপৰত নিৰ্ভৰ কৰি আছে। এই কুৱেশ্যনটোৱে ইয়াত কৈছে। খ নম্বৰত দিয়া আছে আমাৰ অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটাৰ নাম কি কি? অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটাৰ নাম হ'ল নামেৰি আৰু মানাস। ব্যাঘ্ৰ প্ৰকল্প মানে আমাৰ বাঘ থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ'ল নামেৰি আৰু মানাস। মানাস এখন ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি এখন ৰাষ্ট্ৰীয় উদ্যান। গ নম্বৰত দিয়া আছে অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি? অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা আমি সকলোৱে গম পাওঁ, আমাৰ অসমত বেছিভাগ মানুহে কৃষি কৰে। এইটো হ'ব তোমালোকৰ এনচাৰ কৃষি। ঘ নম্বৰত দিয়া আছে অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত? এইটো হ'ব তোমালোকৰ ডিব্ৰুগড়ৰ লেপেটকাটাত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত। ঙ নম্বৰত দিয়া আছে ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমে খাৰুৱা তেল সম্ভেদ পাইছিল? ইংৰাজসকলে অসমত প্ৰথমে কোন ঠাইত খাৰুৱা তেলৰ পোৱাৰ সম্ভাৱনা পাইছিল? এইটোৰ উত্তৰ হ'ব তোমালোকৰ 1889 চনত ইংৰাজসকলে ভাৰতৰ ভিতৰতে প্ৰথম ডিগবৈ খাৰুৱা তেলৰ সন্ধান পায়। আমাৰ যে আছে ডিষ্ট্ৰিক্ট এটা তিনিচুকীয়া ডিষ্ট্ৰিক্টত ডিগবৈ নামৰ এখন ঠাই আছে। এই ঠাইখনত তোমালোকৰ ভাৰতৰ ভিতৰত প্ৰথমে তাতে তেলৰ সন্ধান পাইছিল ইংৰাজসকলে, আৰু এতিয়ালৈকে এই তেল কাৰখানাটো চলিয়ে আছে। সঁচা আৰু মিছা এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট। সঁচা আৰু মিছা তোমালোকৰ এক্সামত এইবিলাক আহিয়ে থাকে। ক নম্বৰত দিয়া আছে অসমৰ 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া। এইটো সঁচা নে মিছা তোমালোকক ক'বলৈ কৈছে। এইটো হ'ব আমাৰ সঠিক উত্তৰ সঁচা। শিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত। এইটো তোমালোকৰ হ'ব উত্তৰ সঁচা। গ নম্বৰত দিয়া আছে অসমৰ জিলাসমূহত খাল বিল আদি বহুতো জলাশয় আছে। এইটো হ'ব তোমালোকৰ সঁচা। ঘ নম্বৰত দিয়া আছে কপিলী বৰাক নৈ এখন উপনৈ। এইটো হ'ব তোমালোকৰ মিছা। তাৰপিছত ঙ নম্বৰত দিয়া আছে আমাৰ কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য। এইটো হ'ব আমাৰ এনচাৰ মিছা। তাৰপিছত আমাৰ 6 নম্বৰত দিয়া আছে চাহ এবিধ ৰোপণ কৃষি। এইটো হ'ব আমাৰ সঁচা। 3 নম্বৰত দিয়া আছে আমাৰ উদ্ভিদৰ পৰা আমি কি কি পাওঁ এখন তালিকা কৰা। ইয়াৰ উত্তৰ হ'ব আমাৰ আমি
উদ্ভিদৰ পৰা বহুতো বস্তু পাওঁ যেনে ইয়াত তালিকাটো দিয়া আছে তোমালোকে পঢ়ি ল'বা ইয়াত দিয়া আছে 1 নম্বৰত আমি উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ আহাৰ সংগ্ৰহ কৰোঁ 2 নম্বৰত দিয়া আছে আমি উদ্ভিদৰ পৰা অক্সিজেন গ্ৰহণ কৰোঁ 3 নম্বৰত দিয়া আছে আমি উদ্ভিদৰ পৰা ঔষধ পাতি বস্তু পাওঁ 4 নম্বৰত দিয়া আছে আমি উদ্ভিদৰ ওপৰত ভিত্তি কৰি বহুতো উদ্যোগ গঢ়ি তুলি আহিছো 5 নম্বৰত দিয়া আছে আমি উদ্ভিদৰ পৰা ধান মৰাপাট কুঁহিয়াৰ ঘেঁহু চাহ আদিৰ দৰে বহুতো মূল্যৱান বস্তু পাওঁ তাৰ পিছত আমাৰ 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে বন্যপ্ৰাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্ৰয়োজন বন্যপ্ৰাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্ৰয়োজন 50টা মান শব্দৰ ভিতৰত লিখা ছাত্ৰ-ছাত্ৰীসকল এটো খুবেই ইম্পৰ্টেন্ট আমাৰ যে বন্যপ্ৰাণীবিলাক আছে যেনেকৈ বাঘ ভালুক হাতী গড় সেইবিলাকৰ কাৰণে কিয় অভয়াৰণ্যৰ প্ৰয়োজন উত্তৰ দিয়া আছে আমাৰ উদ্ভিদৰ লেখিয়াকৈ বিভিন্ন প্ৰজাতিৰ বনৰীয়া প্ৰাণীও অসমত পোৱা যায় ইয়াৰ ভিতৰত গড় হাতী বাঘ বনৰীয়া মহ ভালুক গাহৰি বিভিন্ন প্ৰজাতিৰ বান্দৰ আদি প্ৰধান তাৰ পিছত অৱশ্য এইবোৰৰ বাসস্থান এতিয়া কেৱল সংৰক্ষিত বনাঞ্চল অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান সমূহতে সীমিত হৈ পৰিছে অসমত টকা হলক গিবন নল গাহৰি সোণালী বান্দৰ আৰু দেওহা আদি বিৰল প্ৰজাতিৰ প্ৰাণী অসমৰ ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী আৰু পক্ষী অভয়াৰণ্য আদিৰ বিষয়ে তোমালোকে ইতিমধ্যে জানিব পাৰিছা এইবোৰত প্ৰাণীসমূহ সুৰক্ষিত হৈ থাকে তাকেই ইহঁতে বংশবৃদ্ধিৰ সুবিধা পায় তাৰ পিছত 5 নম্বৰত দিয়া আছে অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লা খনি থকা ঠাইসমূহৰ নাম লিখা ইয়াত কৈছে অসমত কত খাৰুৱা তেল পোৱা যায় আৰু কত কয়লা খনি আছে তাৰ বিষয়ে কৈছে উত্তৰ দিয়া আছে আমাৰ অসমত খাৰুৱা তেলৰ পুং বৰ্তমান নাহৰকটীয়া আৰু হুগ্ৰীজান মৰাণ ৰুদ্ৰসাগৰ গেলেকী বৰহলা লাকুৱা দিহিং উপত্যকা আদি বৰ ঠাইতে খাৰুৱা তেল পোৱা যায় আৰু কয়লা খনি বৰ্তমান উজনি অসমৰ মাকুম লিডু মাৰ্ঘেৰিটা জয়পুৰ নাফুক নাগি নিমৰা আদিত কয়লা খনি পোৱা যায় তাৰ পিছত আমাৰ 6 নম্বৰত দিয়া আছে ভূগৰ্ভ জলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় 50টা শব্দৰ ভিতৰত লিখা উত্তৰত দিয়া আছে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপৰি কিছু সংখ্যক জলাশয়ৰ পৰা পানী বিশুদ্ধ কৰি জনসাধাৰণৰ বাবে খোৱা পানীৰ যোগান ধৰা হৈছে অসমৰ বিলসমূহৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু তললৈ অৰ্হতা পৰিভ্ৰমী পক্ষীৰ কেন্দ্ৰ কৰি সেই স্থানসমূহত পৰিৱেশ পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে অসমৰ জলাশয় যেন দীপৰ বিল চান্দুবি বিল পানী দিহিং মাগুৰী বিল আদি বৰ্তমান সময়ত পৰ্যটনৰ বিশেষ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে এই জলাশয়বোৰ বিভিন্ন পৰিভ্ৰমী চৰাইৰ বিচৰণ ভূমি ভূগৰ্ভ জলৰ ক্ষেত্ৰতো অসম সমৃদ্ধ অসমৰ ভূগৰ্ভত সঞ্চিত পানী মানুহে খোৱা পানী জলসিঞ্চন আৰু ঔদ্যোগিক কাম-কাজত ব্যৱহাৰ কৰে অসমৰ ভূগৰ্ভৰ পানী কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয় 7 নম্বৰ দিয়া আছে অসমৰ এখন নস্কা অংকন কৰি পাত্ৰত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবৰ বহুৱা ছাত্ৰ-ছাত্ৰীসকল এই কোৱেশ্চনটো তোমালোকৰ অসমৰ এখন মেপ আঁকিবলৈ কৈছে আৰু এইবিলাক তোমালোকক বহুৱাবলৈ কৈছে যেনেকুৱা ক নম্বৰত দিয়া আছে তিনিটা খাৰুৱা তেলৰ পুং তোমালোকে খাৰুৱা তেলৰ পুং লিখিবা মৰাণ লাকুৱা আৰু দিহিং
খ নম্বৰত দি আছে 3টা কয়লা খনি লিডু জয়পুৰ আৰু নাফুক তাৰপিছত গ নম্বৰত দি আছে 2টা তেল শোধনাগাৰ বঙাইগাঁও আৰু নুমলীগড় তাৰপিছত ঘ নম্বৰত দি আছে চুনশিল পোৱা এখন ঠাই এটি হ'ব ডিমা হাছাও জিলাৰ উমৰাংচুত তাৰপিছত ছ নম্বৰত দি আছে এটি নদী বন্দৰ এটি হ'ব ধুবুৰী আমাৰ 6 নম্বৰত দি আছে সোণশিৰি পাগলাদিয়া দিখৌ ধনশিৰি জাতিংগা ধালেশ্বৰী উপনৈ এইবিলাক হল তোমালোকৰ উত্তৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ প্ৰধান উপনৈসমূহ ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পোৱাৰ কাৰণে মোক কমেণ্টত জনাই দিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা ধন্যবাদ